পাখণ্ড যাক সকলোৱে এতিয়া পাখণ্ড বুলি অভিহিত কৰিছে বা সকলোৱে এই সিদ্ধাৰ্থ শৰ্মাক য'তে পায় তাতেই ভালদৰে বলিব বুলি সতৰি কৰি আছে সেই সিদ্ধাৰ্থ শৰ্মাৰ কেতবোৰ আখ্যান আমি জনাব বিচাৰিছোঁ নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এইটো তথাকথিত মেনেজাৰ দস্যু এটা মেনেজাৰ যিটো দস্যুৰ বাবে এক প্ৰকাৰ প্ৰাণ কলক বহুকেইটা দস্যু আছে এইটো এটা অন্যতম পানীত সাঁতুৰি থাকোঁতে জুবিন দাই কেনেধৰণে অসম এছ'চিয়েশ্যনৰ এজন নে দুজন সেইটো ডাবিং নে কি নাজানো মাত্ৰ কৈছিল অকলশৰে কিয় যাব দিছা এনেধৰণৰ কিছু ভাষ্য আহিছিল পানীত নামতে তেতিয়া সিদ্ধাৰ্থ শৰ্মাই হাতখন দাঙি কৈছিল একো নহয় মানে এৰি দিছিল আমাৰ মৰমৰ জুবিন দাক এই সিদ্ধাৰ্থ শৰ্মা পাখণ্ডটোৱে যা যি হয় হ'ব পূৰ্ব পৰিকল্পিত বুলি বহুতে কৈ আছে বা বিভিন্ন কথা কৈ আছে সেইবোৰ বাৰু প্ৰমাণ হোৱালৈকে আমি অপেক্ষা কৰিব লাগিব কিন্তু এই সিদ্ধাৰ্থ শৰ্মাই আন কেতবোৰ কাম কৰি থৈছে যিবোৰ শুনিলে আপুনি আচৰিত হ'ব ইয়াৰ পূৰ্বে আমি দেৱ বৰকটকীদাৰক জানো এনকে প্ৰডাকশ্যনৰ তেওঁৰ সৈতে জুবিন গাৰ্গৰ এটা ভাল চুক্তি আছিল তেওঁ গানৰ সেই ৰাইটছবোৰ ৰাখিছিল যেতিয়া এনকে প্ৰডাকশ্যনৰ সৈতে ভাল হেৰি আছিল সম্পৰ্ক আছিল কিন্তু পৰৱৰ্তী সময়তো এনকে প্ৰডাকশ্যনৰ সৈতে ভাল সম্পৰ্কই আছে বাৰু জুবিন গাৰ্গৰ কিন্তু মই প্ৰফেশ্যনেলি কথাটো কৈ আছোঁ পেছাগতভাৱে এই সমগ্ৰ প্ৰক্ৰিয়াটোক এইটো সিদ্ধাৰ্থই অন্যফালে নিছিল আৰু যিটো জুবিন গাৰ্গ মিউজিক LLP সেই জুবিন গাৰ্গ মিউজিক LLPৰ ডেজিগনেটেড ডাইৰেক্টৰৰ পদ অলংকৃত কৰি ৰাখিছিল এইটো সিদ্ধাৰ্থ শৰ্মাই মানে গোটেই জুবিন দাৰ গানবোৰৰ ৰাইটছ নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিছিল ডেজিগনেটেড ডাইৰেক্টৰ দুজন এজন জুবিন গাৰ্গ নিজেই আমাৰ মহান শিল্পীগৰাকী আৰু এইটো মেনেজাৰটোৱে হয়তো তৈল মৰ্দন কৰি দাদা কৈ বা আন কেতবোৰ কথা কৈ জুবিন দাই এনেও সহজ সৰল মানুহ তেওঁক হয়তো আকৰ্ষণ কৰি লৈছিল জুবিন দাক খুব বেছি ভালকৈ কথা ক'লে তেওঁ ভাল পায় মানুহে তেওঁৰ কাৰণে যি বলিয়ামি কৰে মানুহ তেওঁৰ কাৰণে যেনেধৰণে পাগল জুবিন দাই সেইটোতেই আচলতে মুখাচ্ছন্ন হৈ যায় জুবিন দাক মানুহৰ বাদে একো নালাগে টকাতকৈ ডাঙৰ তেওঁ মানুহক গুৰুত্ব দিয়ে টকা তেওঁক নালাগে আৰু সেই চৰিত্ৰটোৰেই মানে লাভ উঠালে এইটো সিদ্ধাৰ্থ নামৰ পাখণ্ডই সিদ্ধাৰ্থ আমি ক্ষমা খুজিছোঁ এনেধৰণৰ শব্দ আমি ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছোঁ কাৰণ জুবিন দা আমাৰ আৱেগ আমাৰ নিজাববীয়াকৈ সেই কথাবোৰ মুখত যেন আহি গৈছে আমি ৰখাব পৰা নাই এই কথাবোৰ কোৱাৰ আগতে মই সেয়েহে ক্ষমা খুজি লৈছোঁ আমাৰ সন্মানীয় দৰ্শকসকলক কিন্তু জুবিন দাৰ বাবে এতিয়া আমি এজন সাংবাদিকেই নহয় জুবিন দাৰ বাবে আমি সৰ্বোচ্চ সমৰ্পণ কৰি দিব পাৰোঁ জুবিন দাৰ বাবে আমি যিহেতু জুবিন দাৰ অনুৰাগী সেয়েহে আমি স্বাভাৱিকতেই সেই কথাবোৰ বাদ দিওঁ এজন জুবিন দাৰ অনুৰাগী হিচাপে কথাখিনি ক'ব লাগিব এতিয়া মূল কথাখিনি কৈছোঁ জুবিন গাৰ্গ মিউজিক LLP ডেজিগনেটেড ডাইৰেক্টৰৰ পদত জুবিন গাৰ্গ নিজে আৰু এইটো সিদ্ধাৰ্থ শৰ্মা আছিলে আৰু সিদ্ধাৰ্থ শৰ্মা অৱশ্যে সামাজিক মাধ্যমত বিভিন্নজনে এই কথাবোৰ সদৰি কৰিছে মৃগাংক ময়ূৰ গাৰ্গ বা একাংশই নিজৰ পোষ্টত সেইবোৰ সদৰি কৰিছে বা বহুতে আজি সেইবোৰ কথা কৈ আছে সেইবোৰৰ তথ্যৰ আঁত ধৰি আমি এইখিনি কথা কৈছোঁ কাৰণ আইনগতভাৱে বহুখিনি দিশ হয়তো চাব লাগিব সেইটো অধিবক্তাসকলে চাব আমাৰ আইনৰ যিসকল বিশাৰদ তেওঁলোকে এইবোৰ ভালদৰে ক'ব পাৰিব আমি মাত্ৰ যিখিনি দেখিছোঁ সেইখিনি আধাৰতহে কথাখিনি কৈছোঁ এতিয়া যিখিনি ইউটিউব স্পটিফাই বা এপল মিউজিক জিঅ'7 গানা এইবোৰকে ধৰি আন যিবোৰ প্লেটফৰ্ম আছে সেই প্লেটফৰ্মবোৰৰ ৰাইটছ এতিয়া জুবিন গাৰ্গ মিউজিক LLPৰ হাতত আছে পূৰ্বে কৈছিলোঁ মই যেনেধৰণে আগতে এনকে প্ৰডাকশ্যন বা আন কেতবোৰ আমাৰ সংস্থা নিজৰ ঘৰৰ সংস্থা সেইবোৰে এইবোৰ পৰিচালনা কৰিছিল চোৱা চিতা কৰিছিল কিন্তু শেহতীয়াভাৱে জুবিন গাৰ্গ মিউজিক LLP এইবোৰ চাই আছে আৰু এই সিদ্ধাৰ্থ শৰ্মাই এই সমগ্ৰ বিষয়বোৰ চোৱা চিতা কৰে জুবিন দাইতো এইবোৰ বিষয়ক লৈ বৰ বেছি মূৰ ঘমাই নাথাকে তেওঁৰ কথা হ'ল যে মই মানুহৰ মাজত থাকিব লাগে মানুহৰ মাজত যাব লাগে কিন্তু এই সিদ্ধাৰ্থ বেপাৰীটোৱে সমগ্ৰ কথাবোৰ পৰিচালনা এক প্ৰকাৰ কৰি আছিল স্পটিফাই ৰেভিনিউ শ্বেয়াৰিং মডেল অনুসৰি অসমখন ল' ৰেভিনিউ মাৰ্কেট বুলি কোৱা হয় কিন্তু দেশে বিদেশে সহস্ৰ অনুৰাগী থকা জুবিন দাৰ ৰাইটছ থকা এই LLPৰ স্পটিফাইৰ পৰাই অৰ্জন হ'ব বহু কোটি টকা মানে আপুনি চাওক এতিয়া বিদেশত যিবোৰ আমাৰ মানুহ আছে হিন্দী অসমীয়া যিবোৰ জুবিন দাৰ গান আছে সেই গানবোৰ যেতিয়া শুনিব বিদেশত শুনিলে এটা গানৰ এবাৰত শুনিলে 30 পৰা 40 পইচাকৈ পাব আৰু অসমৰ বা ভাৰতত শুনিলে সেইবোৰ 10 পইচামানকৈ পায় এইটো হৈছে স্পটিফাই ৰেভিনিউ শ্বেয়াৰিং মডেল তাত এনেধৰণে কথাবোৰ উল্লেখ আছে তাৰোপৰি জুবিন দাৰ অৱৰ্তমানত এই ষ্ট্ৰীমৰ সংখ্যা এতিয়া আৰু বাঢ়িব 2 গুণ 3 গুণ 4 গুণ এনেধৰণে বহু গুণে বৃদ্ধি পাব এতিয়া কাৰণ মানুহবোৰ এতিয়া আৱেগিক হৈ আছে সেই গানবোৰকেই অধিক শুনিব আৰু বছৰ ধৰি সেই গানবোৰৰ চাহিদা বৃদ্ধি পাব সেই গানবোৰৰ ডিমাণ্ড বৃদ্ধি পাব আৰু মানুহে সেই গানবোৰে বেছি শুনিবলৈ ইচ্ছা প্ৰকাশ কৰিব আৰু দুখৰ মুহূৰ্তবোৰত এই গানবোৰেই আমাৰ এতিয়া সংগী হ'ব বা লগ হ'ব কাৰণ আমি জুবিন দাক এতিয়া আৰু
পোনপটীয়াকৈ পাৰ্থিৱ শৰীৰটোৰ সৈতে তেওঁক নাপাওঁ আমি আৰু জুবিন দা আমাৰ মাজত নাই যেহেতু তেওঁৰ গানবোৰে এতিয়া আমাৰ দুখৰ লগৰী হ'ব আৰু ৰাইট হোল্ডাৰ জুবিন গাৰ্গ LLPয়ে অধিক ৰেভিনিউ পাব এতিয়া যেহেতু ৰাইট হোল্ডাৰ জুবিন গাৰ্গ LLP যেটো মিউজিক LLP সেইটোৱে গোটেই ৰেভিনিউবোৰ এতিয়া আহৰণ কৰিব কিন্তু এতিয়া জুবিন গাৰ্গ নিজেই নাই এই ৰেভিনিউবোৰ ল'বলৈ এতিয়া কোন আছে এই সিদ্ধাৰ্থ শৰ্মা নামৰ পাখণ্ডটো আছে এই সিদ্ধাৰ্থ শৰ্মাই এতিয়া ক'ত আত্মগোপন কৰি আছে কোনেও নাজানে য'তেই বহি নাথাকক সেই ৰেভিনিউবোৰ হয়তো আহৰণ কৰিব পাৰে কিন্তু আমি কওঁ যে জুবিনদাৰ এই যেটো LLP তাৰ দ্বাৰা যিমান ৰেভিনিউ আহৰণ হয় সেইবোৰ আমাৰ জুবিন গাৰ্গৰ নমিনিয়ে পাব লাগে পৰিয়ালে পাব লাগে এই সিদ্ধাৰ্থ কিয় পাব পৰিয়ালে পাওক গৰিমা শইকীয়া গাৰ্গে পাওক জুবিনদাৰ পিতৃয়ে পাওক তেওঁৰ ভগ্নীয়ে পাওক আৰু আন লোকসকলে পাওক যিসকল নমিনি আছে কিন্তু এই বেপাৰীটোৰ হাতত যেটো এটা বহিৰাগতও হয় হেতুৰ হাতত কিয় গতাম সেই কথাবোৰ এতিয়া আহিছে আপোনালোকে সেই কথাত মতামত আগবঢ়াব পৰিয়ালে পাওক কিন্তু এই দগাবাজটোৱে পাব নালাগে বুলি সকলোৱে এতিয়া সতৰি কৰি আছে সামাজিক মাধ্যমত সেইটোৱে লিখি আছে যে পৰিয়ালে এইখিনি ধন পাওক তাৰ বাবে যি কৰিব লগা আছে কৰক যেনে ধৰণৰ ব্যৱস্থা কৰিব লগা আছে কৰক মুঠতে পৰিয়ালে যাতে সমস্ত ধনখিনি পায় যিখিনি ৰেভিনিউ আহৰণ হয় কিন্তু এই দগাবাজটোৱে নিজৰ একাউণ্টত যাতে সোমাব নোৱাৰে তাৰ ওপৰত লক্ষ্য ৰাখিব লাগিব আমি আৰু এটা কথা যেহেতু জুবিনদাৰ এইবোৰ কষ্ট কৰিছিল ধন এইটো এই দগাবাজটোৱেতো একো কষ্ট কৰা নাছিল দগাবাজটো মেনেজাৰ হৈ লাখ লাখ টকা দৰমহা লৈ আছিল একো মেনেজ কৰা নাছিল মানুহক বেয়া ব্যৱহাৰ কৰিছিল অহংকাৰী মনোবৃত্তি এওঁ কেৱল এইটোৱে নহয় আৰু এটা ওলাইছে শেহতীয়াকৈ যেটোৱে পাছত আহি কান্দি কান্দি ভাইছ দিছে শেখৰ গোস্বামী নেকি তেনেধৰণৰ বিভিন্নজন আহিছে এইবোৰ যিবোৰ আচলতে জুবিনদাক মানুহৰ পৰা দূৰত ৰাখিবলৈ চেষ্টা কৰিছিল আৰু এই LLPটোৰ সৈতে এইটোৱে জড়িত যেহেতু এইটো কথা সেইকাৰণে আমি কৈছোঁ দাদাৰ প্ৰয়োজনৰ মুহূৰ্তত এইটোৱে জলকেলি কৰি আছিল জলকেলি কৰি হাত দেখুৱাই জুবিনদাৰ কাষত আনক যাবলৈ যেন বাধা দিছিল আপোনালোকে ভিডিঅ'টো দেখিছে যেটো ভিডিঅ' ছিংগাপুৰৰ পৰা আহিছে কিস্তিত ভিডিঅ'বোৰ আহিছে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যন গৰিহণা দিছোঁ আপোনালোকক কি কৰি আছে আপোনালোকে মই বহুত বেয়াকৈ ক'ব খুজিও ৰৈ যাওঁ কাৰণ এইটো আমাৰ এটা সামাজিক মাধ্যম এইখিনিতে আমি আমাৰ সীমাবদ্ধতাত থাকিব লাগিব সেইকাৰণে কিন্তু ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যন ধিক্কাৰ গৰিহণাৰে তেওঁলোকে এতিয়া উপস্থিত কৰিছে তেওঁলোকে চিনেমা পাইছে নেকি এখন চিনেমাৰ দৰে কিস্তিত যে ভিডিঅ'বোৰ দি আছে সেই প্ৰসংগবোৰ থাকিবই বাৰু লগতে আন কেতবোৰ কথাও থাকিব আমি পৰৱৰ্তী সময়ত সেইখিনি উত্থাপন কৰিম ভালদৰে সেইখিনি বিষয়েও চাব লাগিব কিন্তু এইটো কথা যদি কওঁ আমি আমাৰ মৰমৰ দাদাক যে হেৰুৱালো আন একাংশৰ সৈতে এইটো বেছি জগৰীয়া এইটো মেনেজাৰ হৈ যিটো নেগলিজেন্স দেখুৱালে যেনে ধৰণৰ অৱহেলা দেখুৱালে দাদাক দৰৱ খোৱা নাছিল আগদিনাখন বিয়েৰ খুৱাই দিছিল গাহৰি মাংস খুৱাই দিছিল দাদাৰ স্বাস্থ্যৰ অৱস্থা জানিও তেওঁক পৰ্যাপ্ত জিৰণিৰ সুবিধা কৰি দিয়া নাছিল এই দগাবাজ বুলি পোনপটীয়াকৈ আহিছে মুখত স্বাভাৱিকতে এতিয়া সেই টকাবোৰৰ সুখ অনুভৱ কৰিব নোৱাৰিব লাগিব অনুভৱ কৰিব দিবও নোৱাৰি সেই টকাবোৰ জুবিনদাৰ কষ্টপৰ্জিত ধনবোৰ তাৰ জেপত সোমোৱাটো আমি কোনো কাৰণতে সহ্য নকৰোঁ এটা বেপাৰী আৰু বেপৰুৱা মনোভাৱ পুনৰ কৈছোঁ অসমীয়াও নহয় LLP এগ্ৰিমেণ্টখনৰ ক্লজ অ'নাৰশ্বিপ পাৰ্চেণ্টেজ অথবা টাৰ্মছ আৰু কণ্ডিশ্যনৰ বিষয়ে আমি পুনৰ কওঁ আমি জ্ঞাত নহয় আৰু সামাজিক মাধ্যমত লিখাসকলেও এই সন্দৰ্ভত জ্ঞাত নহয় সেইখিনি অধিবক্তা এজনে ভালকৈ ক'ব পাৰিব আইনৰ বিশেষজ্ঞৰ দ্বাৰাহে সেইবোৰৰ বিশ্লেষণ হ'ব কিন্তু আমি যিখিনি দেখা পাইছোঁ তাৰ আধাৰত কথাখিনি কৈ আছোঁ এই ধুৰন্ধৰ মেনেজাৰটোৱে যে নিজৰ লাভৰ বাবে কিবা এটা টাৰ্মছ সোমোৱাই ৰাখিছিল সেইটো কিন্তু আমাৰ পূৰ্বানুমান হৈছে আমি অনুমান কৰি লৈছোঁ এই ধুৰন্ধৰ মেনেজাৰটোৱে নিজৰ লাভালাভৰ বাবে বহুখিনি ক্লজ হয়তো বা বহুখিনি টাৰ্মছ হয়তো তাত সোমোৱাই লৈছিল যেটো এটা বেপাৰী মানসিকতাৰ ইহঁতৰ ধান্দাই হৈছে বেপাৰ কৰা মানৱীয়তা এওঁলোকৰ তেজত নাই এইবোৰ হৈছে ধান্দাবাজি বেপাৰী যথেষ্ট আইনী পদক্ষেপ ল'ব বুলি আমি আশা কৰিছোঁ পুনৰীক্ষণ কৰিব লাগিব এই LLP ডিজলভ কৰাৰ ক্ষেত্ৰত এই LLP ডিজলভ কৰি তাৰ যিখিনি ৰেভিনিউ সকলো ৰেভিনিউ পৰিয়ালৰ লোকক দিব লাগে পোনপটীয়া কথা সেইটোৱেই এই বদমাছ বেপাৰীবোৰক দিব নালাগে বদমাছ বেপাৰীবোৰে এতিয়া দাদাৰ টকাৰে লাহ বিলাহ কৰিব বা বিলাসী জীৱন যাপন কৰিব সেইটো সহ্য কৰিব নোৱাৰে এটকাও দিব নোৱাৰে এইবোৰক এই দালালবোৰক এই অহংকাৰী বেপাৰীবোৰক জুবিনদাই দিনে ৰাতিয়ে বৰ কষ্ট কৰি এইবোৰ টকা উপাৰ্জন কৰিছিল সেয়েহে এই টকাখিনিৰ প্ৰকৃত যি অধিকাৰ আছে এতিয়া জুবিনদাৰ পৰিয়ালৰহে আছে আন কাৰো নাই সেয়ে জুবিনদাক লৈ একাংশতে বেপাৰ কৰিলেই কালি মই পোনপটীয়া সম্প্ৰচাৰ কৰি কৈছিলোঁ এখন দীঘলীয়া তালিকা আছে বহুতৰ নাম আহিব পাৰে কেৱল এই 4-5টা নামেই নহয় এইটোৱে হওক শ্যামকানুৱে হওক আৰু বহুকেইজনৰ কথা ওলাই আছে এইটো শেখৰ বোলাটোৱে হওক বা সঞ্জীৱেই হওক এনেধৰণৰ বিভিন্নজনৰ কথা কৈ থাকিলে শেষ নহ'ব দীঘলীয়া তালিকা এখন আছে যিবোৰে আমাৰ মৰমৰ শিল্পীজনক লৈ বেপাৰ কৰিলে নিজৰ
জেব গধুৰ কৰিলে, বেংকৰ একাউণ্ট টনকিয়াল কৰিলে আৰু তেওঁৰ টকাৰেই বিলাসী জীৱন যাপন কটাই অহংকাৰীৰ দৰে আচৰণ কৰিলে। সেইবোৰে কোনো কাৰণতে এতিয়া ৰেহাই পাব নালাগে, সেইটোৱে আমাৰ পোনপটীয়া কথা। আৰু ছিংগাপুৰৰ অসম এছ'চিয়েশ্যন আপোনালোক সমানেই দোষী। আমি দেখিছিলোঁ সেই নাওখনত আপোনালোকৰ অসম এছ'চিয়েশ্যনৰ একাংশ যদি সাঁতুৰিবই গৈছিল, আপোনালোকে সেই সাঁতোৰাৰ লাইফ জেকেট বা ড্ৰেছবোৰ কিয় পিন্ধা নাছিল? মানে তেওঁলোকে নাসাঁতোৰো বুলিয়ে কৈছিল, জুবিন দাকেই পানীত নমাম বুলি কৈছিল। আপোনালোকে ভিডিঅ'বোৰ চালে ভালকৈ মন কৰিব। বগা টি চাৰ্ট, বগা টুপি পৰিহিত কেইজনমানক দেখিবলৈ পাইছোঁ আছাম এছ'চিয়েশ্যনৰ, যিসকলে কিন্তু পানীত নানামো বুলিয়ে কৈছিল। পানীত নামিম বুলি যোৱা হ'লে তেওঁলোকৰ পোছাকত সেইখিনি আমি দেখিবলৈ পালোঁহেঁতেন। না লাইফ জেকেট আছে বা তেওঁলোকে তেনেধৰণৰ কাপোৰ পিন্ধিও যোৱা নাছিল। ক'ৰবাত এই কথাটো বাৰে বাৰে আহিছে যে পূৰ্ব পৰিকল্পিত নেকি, ইয়াত ডাঙৰ এটা নেক্সাছ জড়িত হৈ আছে নেকি, সেই কথাবোৰ আহিব। আন একাংশ কথাও আহি আছে, বহুকেইটা মনত প্ৰশ্ন আছে, সকলো প্ৰশ্নৰ উত্তৰ আমি বিচাৰি থাকিম সময়ে সময়ে। কিন্তু এই বিষয়টোৰ ক্ষেত্ৰত আপোনালোকৰ মতামত কি, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পুনৰ আহিম লাইভত, চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট।